हेलो गाइस, आज লৈছোঁ নতুন এটা ভিডিঅ' আপোনালোকৰ কাৰণে। এইটো হৈছে Oppo A3s মডেল। ইয়াত নেটৱৰ্কৰ প্ৰব্লেম আছে, নেটৱৰ্ক ন কভাৰেজ। আজি এই প্ৰব্লেমটো সলভ কৰিম। তাৰ কাৰণে মোবাইলটো খুলি ল'লোঁ। খুলি লোৱাৰ পাছত আপোনালোককো চেক কৰাই দিছোঁ। আৰু আপোনাৰ A3s মডেলত এইটো কি কয়, আপোনাৰ A3s মডেলত আপোনাৰ WTR বেছি প্ৰব্লেম আহে। তাৰ কাৰণে WTRটো উঠাই দিলোঁ। এতিয়া আপোনাৰ নতুন এটা WTR লৈছোঁ, তাক ৰিভল্ভ কৰিম। ৰিভল্ভ কৰি লৈ আকৌ নতুনকৈ বহাই দিম। বহোৱাৰ পাছত আপোনালোকক দেখাই আছোঁ। আপোনালোকে চাব পাৰিব যে কেনেকৈ নেটৱৰ্কটো আহি যাব। একদম সাধাৰণ কথা এইটো বহোৱাটো, খালি অকণমান এক্সপিৰিয়েঞ্চ থাকিব লাগে। থাকিলে আপোনালোকে আৰামত বহাই ল'ব পাৰিব। হিটটো বেছি আপুনি দিব নালাগে। 350 মানত হিটটো ৰাখিলে হ'ল। এয়াৰটো আপোনাৰ 50 আণ্ডাৰত ৰাখিলে হ'ল। এতিয়া আমাৰ ফাইনেলি IC-টো লগাই হ'লগৈ। আৰু এতিয়া আমি ফোনটো অন কৰিছোঁ। এতিয়া নেটৱৰ্কটো আহি যাব। দেখিব পাইছে নেটৱৰ্কটো আহি গ'ল। প্ৰথমত দেখাওঁতে একেবাৰে অহা নাছিলে, নেটৱৰ্ক ন কভাৰেজ এৰিয়া দেখাইছে। এতিয়া আহি গ'ল। থেংক ইউ গাইজ।